এই আমি মাজুলীলৈ আমি যাবৰ কাৰণে ধূনাগুৰি ঘাটত আমি গাড়ীখন উঠাইছোঁ। এয়া মোৰ ছাৰ আছে আমাৰ লগত, এইফালে আমাৰ এয়া কুশল ছাৰ আছে। আমি মাজুলীলৈ যাব এই ধূনাগুৰিতে। সেইয়া আমাৰ এইফালে আছে জানিৰাম ডেকা ছাৰ, দেখিছে? আহি আছে। ঠিক আছে, আমি ফেৰীলৈ যোৱা এতিয়া আমি উঠাইছোঁ। আমাৰ ল'ৰাৰ লগত আছেই লোকেল গাইড। আমি 6জন মানুহ আহিছোঁ। বাছ গাড়ী আমাৰ সোমাই গ'ল, দি গ'ল। এইটো আমাৰ যুগল বৰ্তা আহি আছে কেমেৰা কৰি কৰি। গাড়ী উঠোৱা হৈ গ'ল। যাওঁ দেই, যাওঁ, ধন্যবাদ। এয়া আমি ধূনাগুৰি ঘাটৰ পৰা যাব ওলাইছোঁ। আমি চামগুৰি সত্ৰলৈ গৈ আছোঁ। এয়া আমাৰ গোটেই 4জন, মই গ'লে 5জন। আমি গাড়ীত আহি আছোঁ। টাটা, যাওঁ। এই ধূনাগুৰিখন দেখিছে আপোনালোকে, দূৰত দেখিছে দলং। এই দলংখন হৈ গ'লে আমাৰ ফেৰীত যোৱাটো কমি যাব। এইখন দলং হৈ আছে ধূনাগুৰি ঘাটৰ পৰা। আমাৰ বাপসকল আহিছোঁ আমি শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ ৰাজ্যিক অধিৱেশনৰ যি পঞ্চদশ ৰাজ্যিক অধিৱেশন হ'ব, তাক আমি চামগুৰি সত্ৰৰ আমি মুখা শিল্পক আমাৰ যিখন প্ৰদৰ্শনী, এই প্ৰদৰ্শনীৰ এয়া আমাৰ গোটেইকেইজন। এইফালে মোৰ লগত আছে আমাৰ কুশল ছাৰ, কুশল ভাগৱতী ছাৰ। এইফালে মোৰ বৰদলৈ ছাৰ আছে। এইফালে বৰদেউতা যুগল কোচ বৰদেউতা। তাৰপিছত এইফালে আছে আমাৰ জানিৰাম ডেকা ডাঙৰীয়া আছে, আমাৰ উপদেষ্টা। আৰু লগতে আমাৰ মূল মানে আছিলে সাৰথী কৃষ্ণ, এইখন লৈ আহিছোঁ আমি। আৰ্টিকা লৈ আহিছোঁ, বীৰেন্দ্ৰ আছে। গতিকে আমি সেইয়া পিছফালে আমাৰ মাজুলী, আমি মাজুলীলৈ গৈ আছোঁ। 10 মিনিট সময় লাগিব। এটা খুঁটি আমি গাড়ীৰে পাৰ হ'লোঁ ওলাই যোৱাৰ কাৰণে। ৰাইজক চিধা, চকা চিধা। আমি এওঁলোকে ক'ব, আমাৰ নুশুনিব, আমাৰ নকওঁ, আমি আঁতক, তেওঁলোকৰ শুনিলেও তেওঁলোকৰ দায়িত্ব মতে নহয়, খেলি মেলি নালাগে। অকণমান হেৰিটো হয় আৰু। এয়া আমি মাজুলীত উঠিলোঁ, আহি পালোহি। পাব আৰু ডাঙৰ লক্ষ্য সমাজ গঢ়িবলৈ লাগিব সংস্কৃতি। আৰু ডাঙৰ লক্ষ্য আমি এতিয়া গুৰুজনাই আমাক বিষয় যে সংস্কৃতিৰ মাধ্যমে নিজক চলিব লাগিব, সংস্কৃতি জীয়াই ৰাখিব। এই গোটেই কথাখিনি যেতিয়া সামৰি আপোনালোকৰতো খুব সময় হেৰি হ'ব, আপোনাৰ সাংস্কৃতিক বিশেষ শ্ব' হ'বই, সেইবিলাক হ'বই। তাৰ মাজত মুখা কোৱাখন নাই নেকি? কাৰণ কথাখিনি মই এইকাৰণেই কৈছোঁ যে মুখা আছিল ভাওনা, আমাৰ স্বাভাৱিক মুখা প্ৰকাশ কৰিব নোৱাৰা চৰিত্ৰ মুখাবিধি আৰু মুখাবিধি অভিনয় কৰা দিশটো দুৰ্বনাধ্য হয়। গতিকে সেইটো ভাওনাত আমাক নগদ ঠিকে আছেই। গতিকে আমি চিন্তা কৰিছোঁ অকণমান যে যিটো দুই এটা মুখাৰে মানে এখন ভাওনাত মাত্ৰ সেইখন মেকআপ হ'ব। তাৰপিছতে ভাবিলোঁ যে মাস্কৰ সৈতে এখন যদি আমি নাটক কৰোঁ, তেতিয়াহ'লে আৰু বহুত মুখাক আমাৰ ভাৰতবৰ্ষ, আমাৰ বিদেশে গ্ৰহণ কৰিব যে মাস্ক এটা লোককলা অসমীয়া। গতিকে সেই দিশখিনি আমি মুখাৰে ভাওনা কৰিছোঁ। কেৱল মাস্ক, মুখত কোনো ৰং থাকিব নালাগে, মাস্ক পিন্ধিব আৰু এখন এটা ষ্টৰী মানে 45 মিনিট ইমান এটা ষ্টৰী আপোনাৰ যিজন আমি বিভিন্ন বাহিৰলৈ গৈছোঁ সেইটো কৰা হৈছিল। সেইটো হ'ল মুখা। গতিকে মুখাটো ভাওনাত ব্যৱহাৰ কৰিবলৈ যাওঁতে আমি ভাওনা এখন বুলি লাগে, কিন্তু সেই ভাওনাখনত মেকআপো হয়। কিন্তু এতিয়া আমাৰ নহয় যেনেকুৱা মুখাটো মানে মই চুৰ এটা দেখাইছোঁ, এই অসুৰটা লগা দুইটা হ'ল ৰং সানিব নহয়, অসুৰটা লগা ভাওনাত আমাৰ কাহিনীত থাকেই। গতিকে তাৰ কাৰণে অসুৰ
গতিকে সেই সময়ৰ লগত আমি প্ৰয়োজন কিছু আমাৰ আহিল কাৰণ গতিশীল সমাজখন গতিকে সেইফালৰ পৰা আমি মুখাৰে ভাওনা কৰিবলৈ লৈছোঁ যে এটা কলা হিচাপে গুৰুজনাৰ কৃষ্টি প্ৰদৰ্শন কৰক দেশ বিদেশত সেইটোৱেই গতিকে এইবিলাক পিন্ধি লৈ আমাৰ মানে হেৰি কৰোঁ যদি সীতাখন ৰামায়ণৰ কাহিনী লাগে তেতিয়া এইবিলাক পিন্ধি লৈ অভিনয় কৰোঁ গতিকে সেইটো সময় আমাৰ 45 বা কিবা এতিয়া কথা হ'ল এয়া আমাৰ জয়ন্ত দাই পুতনা জয়ন্ত দাই এয়া পুতনাৰ মাস্ক পিন্ধি পেলাই দেখুৱাইছে আমাৰ আমিও আছোঁ লগতে ফ্ৰান্সৰ পৰা বিদেশী পৰ্যটকো আহিছে জয়ন্ত দাই দেখাইছে মাজুলী আমাৰ চামগুৰি সত্ৰত আমাৰ প্ৰভু ঈশ্বৰ হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়া পদ্মশ্ৰী বঁটা প্ৰাপক তেখেত দেখাই আছে আৰু এই আমাৰ ফ্ৰান্সৰ পৰা আহিছে তেখেতে দেখুৱাই আছে আমাৰ ফ্ৰান্সৰ প্ৰতিনিধিও আহিছে পৰ্যটক আমি শংকৰ সমাজৰ পৰা অহা সমস্ত আমি আছোঁ জয়ন্ত দাও আছে এতিয়া জয়ন্ত দাই এইটো ডেমনষ্ট্ৰেশ্যন দিব জোখত সেইটো এইটো জোখত কৰিব বঢ়িয়া ডেমন হাঁহি দিয়ক হাঁহাকে জয়ন্ত দা হাঁহি দিয়ক বঢ়িয়া ধুনীয়া বিজু পাৰ্লাৰলৈ যাব এতিয়া বহুত মুখত দাগ হৈছে পাৰ্লাৰত দিব লাগিব বঢ়িয়া লাগিছে দেই জনাইছোঁ আমি সকলোকে মই চামগুৰি সত্ৰ মাজুলী এয়া চামগুৰি সত্ৰ দেশী বিদেশী বিভিন্ন ব্যক্তিও আহিছে আমাৰ জয়গুৰু শংকৰ চামগুৰি সত্ৰ মাজুলী আমি পাইছোঁ বিশেষকৈ ইয়াত মুখা শিল্পৰ কাৰণে বিখ্যাত আৰু আমাৰ পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়াই পদ্মশ্ৰী দেৱা পাইছে এয়া চাওক আপোনাৰ মুখা কিছুমান সৰু সৰু মুখা এই বনাই এয়া ৰ'দত থৈ দিছে এয়া আমাৰ চামগুৰি সত্ৰৰ আৰু দেখিছে এয়া আপোনাৰ বিভিন্ন ধৰণৰ বাঁহৰে কাঠি কামি কৰি আমাৰ ভকতসকল লাগি আছে বিভিন্ন মুখাৰ আৰু ৰাসো আহিছে ৰাসৰ প্ৰস্তুতিত সকলো বনাই আছে ব্যস্ততা সকলো আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্মৰ সমাজৰ এয়া আমাৰ সকলো বিষয়ববীয়াসকল আমি আহিছোঁ দেশী বিদেশী তেখেতো ফৰেনাৰ সকলো আহিছে বিদেশীসকল এতিয়া আমাৰ মাজত সত্ৰাধিকাৰ প্ৰভু অথনিটো ক'লেই এতিয়া আমাৰ তেখেতৰ সোঁহাত বুলি ক'লেও ভুল নহ'ব লগত আমাৰ জয়ন্ত দা আছে আজি আমাৰ আচলতে গাইড মোৰ দাদা গতিকে কওকচোন আপোনাৰ ৰাসৰ প্ৰস্তুতি আমাৰ তুংগত হৈছে যিহেতু মাজুলীৰ ঐতিহ্যমণ্ডিত এই শ্ৰী শ্ৰী কৃষ্ণ ৰাজযাত্ৰা ভাগি পৰম্পৰাগতভাৱে হৈ আছে আমাৰ চামগুৰি শ্ৰী শ্ৰী চামগুৰি সত্ৰ এখন ঐতিহ্যমণ্ডিত এখন সত্ৰ শ্ৰীমন্ত গুৰুজনাৰ নাতি সত্ৰ এয়া আৰু এই সত্ৰখনত পৰম্পৰাগতভাৱে ৰাস উদযাপন হৈ আহিছে আৰু এই বছৰ আমি উলহ মালহেৰে পালন কৰিবলৈ লৈছোঁ আৰু বিভিন্ন আচলতে আমাৰ সত্ৰখন মুখাৰ লগত বিশেষভাৱে জড়িত গতিকে আমি সেই মুখা সংস্কৃতিটোক বিশেষভাৱে প্ৰাধান্য দিওঁ যদিও আমাৰ অভিনয়ৰ লগত জড়িত হৈ থাকে আৰু বিভিন্ন মঞ্চৰ পৰা আমাৰ ইয়ালৈ অৰ্ডাৰ আহে ৰাইজে অৰ্ডাৰ দিয়ে সেইমতে আমাৰ বহু মুখা শিল্পৰ লগত জড়িত গুৰু পদ্মশ্ৰী গোস্বামী হেমচন্দ্ৰ গোস্বামী দেৱৰ নেতৃত্বত বহু ছাত্ৰ ছাত্ৰী ইয়াত গঢ় কৰি উঠিছে আৰু সেই ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে এই মুখা শিক্ষা গ্ৰহণ কৰিছে আমিও লগতে লাগি ভাগি আছোঁ আৰু সেই কলাক আমি আগুৱাই লৈ যোৱা এটা প্ৰচেষ্টা হাতত লৈ আছোঁ আৰু সেয়েহে দেখিছে আপোনাৰ দেশী বিদেশী পৰ্যটকে ইয়াত ভিৰ কৰে বিভিন্ন সময়ত বিশেষকৈ এই খৰালি মাহত অন্ততঃ মানে অক্টোবৰ মাহৰ পৰা একেবাৰে বিভিন্ন ঠাইৰ দেশী বিদেশী পৰ্যটকে ভিৰ কৰে সেইটো আমাৰ মাজুলীবাসীৰ কাৰণে নহয় অসমবাসীৰ কাৰণে খুব গৌৰৱৰ কথা যিহেতু পৰ্যটন ক্ষেত্ৰখনৰ উন্নতি হোৱাৰ এটা প্ৰথম খোজ বুলি মই গতিকে সেইখিনি চলি থাকে আৰু মাজুলীলৈ আহিলে চামগুৰি সত্ৰলৈ এটা কথা আমাৰ গুৰুজনৰ পৰা গম পালোঁ যে আমাৰ কোনো জাতি ধৰ্ম যিটো গুৰুজনে মুছলমান ল'ৰা যুৱক যুৱতীও আহি শিকি যায় গৈছে যুৱকসকলে কলাৰ লগত কোনো জাতি ধৰ্ম আমাৰ সম্পৰ্ক নাই মানে
সকলোৰে কাৰণে খোলা আছে হয় 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 সকলোৱে শিক্ষা গ্ৰহণ কৰিব পাৰে যিটো গুৰুজনাৰ নিৰ্দেশত এইটো হৈ উঠা এটা কলা আপোনাৰ স্বাৱলম্বী হৈছে নেকি বহুত ল'ৰা স্বাৱলম্বী হৈছে এতিয়া 10-15 জন ল'ৰা একাধিক্ৰমে কৰি আছে স্বাৱলম্বী হৈছে খুব ভাল কথা আমি তাৰ প্ৰতি আমি গৌৰৱ বোধ কৰোঁ হয় হয় গোটেই অসমবাসীয়ে গৌৰৱ বোধ কৰিছোঁ আমাৰ কৃষ্টি আমাৰ সংস্কৃতি এটা আজি পদ্মশ্ৰী বঁটা লাভ কৰিছে গতিকে আমিও শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজত ভাবিছোঁ যে আপোনালোকৰ প্ৰদৰ্শনী যাওক আপোনালোকৰ আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী বা আইবা বাপ মাতৃসকলক শিকাওক আপোনালোকৰ পৰা আশা কৰিছোঁ এই সকলো ব্যস্ত হৈ আছে আৰু ভাবিছোঁ 16, 17, 18 তাৰিখে আপোনালোকক আমাৰ বিশ্বনাথ চাৰিআলিত দেখা পাম হয় এয়া পৰিৱেশ দেখি ইউ আৰ ফ্ৰম পোলেণ্ড অ'কে পোলেণ্ডৰ বিদেশী পৰ্যটকসকলো আহিছে গতিকে এয়া আমাৰ আজি চামগুৰি সত্ৰ হেৰি এয়া আমি দক্ষিণপাট সত্ৰত আহিছোঁ বহালে চব এয়া সুন্দৰভাৱে আমি উভতনি যাত্ৰাত আহি আছোঁ আমি এতিয়া এয়া মানে ধুনীয়াকৈ ঘাটলৈ যাম আৰু এতিয়া আমি এয়া আহি টানা লৈ এয়া আমাৰ সাজপাৰ অলপ সলনি হৈ গ'ল আৰু এইফালে আমাৰ ৰখি আছে গাড়ী উঠিলে ফেৰী আমাৰ হেৰিখন এতিয়া অসমীয়া উভতনি যাত্ৰা এতিয়া কি বাজিছে আপোনাৰ 4টা বাজিব হ'ল আমি ফেৰী আমাৰ চবতকৈ মৰ্চাৰ ইউনিফৰ্মটো ব্লেককৈ হৈ গ'ল সলনি হৈ গ'ল সূৰ্য লহিয়াব ধৰিছে মাজুলী কিমান ধুনীয়া চাচোন মোৰ ছাৰ বনাই এইটো ছাৰ এয়া বৰ্তা মৰ্চা আমি মাজুলীৰ পৰা বিদায় বেলাত গৈ আছোঁ সুন্দৰ এটি মাজুলী এৰি থৈ আহিলোঁ এইখন এখন আহি আছে ধুনাগুৰিৰ পৰা ফেৰী এইখনে শেষ ফেৰী তাক এয়া বেলি লহিয়াবলৈ ধৰিছে